ফ্লোরেন্স নাইটিঙ্গেলৰ কেইটামান তোমালোকৰ কুৱেশ্যন আছে, কুৱেশ্যন কেইটা দি দিওঁ। ইয়াত আছে প্ৰথমটো কুৱেশ্যনৰ 1 নম্বৰৰ এ বুলি কৈছে হুৱেন ৱাজ ফ্লোৰেন্স নাইটিঙ্গেল বৰ্ণ। ইয়াত তোমালোকৰ প্ৰথমটো লাইনতো দিয়া আছে ফ্লোরেন্স নাইটিঙ্গেল ৱাজ বৰ্ণ অন 12 মে 1820 ইন ফ্লোরেন্স, টাস্কানি, ইটালী। তাইৰ জন্ম হৈছিল 12 মে তাৰিখে 1820 চনত ফ্লোরেন্স চহৰত টাস্কানি নামৰ ইটালী ঠাইত। ইয়াৰ বি নম্বৰটো কুৱেশ্যনত তোমালোকৰ কৈছে যে বি নম্বৰত কৈছে হুৱেৰ ৱাজ ফ্লোরেন্স বৰ্ণ। তোমালোকৰ ইয়াত আছে ফ্লোরেন্স বৰ্ণ এট টাস্কানি, ইটালী। ফ্লোরেন্সে টাস্কানি নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। তাৰপিছত তোমালোকক কৈছে চি নম্বৰত তোমালোকক কৈছে হোৱাট ৱাজ দ্য নেম অফ হাৰ ইল্ডাৰ ছিষ্টাৰ বা অফ হাৰ ছিষ্টাৰ। তাইৰ ভনীৰ নাম কি আছিল? ইয়াত তোমালোকক কোৱা হৈছে যে তাইৰ ভনীৰ নাম আছিল দ্য নেম অফ হাৰ ছিষ্টাৰ ৱাজ ফ্ৰান্সেছ পাৰ্থেনব। তাৰ ডাঙৰ ভনীৰ নাম আছিল ফ্ৰান্সেছ পাৰ্থেনব। ইয়াত তাৰপিছত তোমালোকৰ ডি নম্বৰত কুৱেশ্যন দিছে হোৱাট ৱেৰ দ্য ছাবজেক্ট ডেট ফ্লোরেন্স এণ্ড হাৰ ছিষ্টাৰ ৱেৰ টট। ফ্লোরেন্স আৰু তাইৰ ভনীয়ে কি শিকিছিল, কোনবিলাক ছাবজেক্ট, কোনবিলাক বিষয় শিকিছিল? ইয়াত ডি নম্বৰৰ এনচাৰ আছে ফ্লোরেন্স এণ্ড হাৰ ছিষ্টাৰ, ফ্লোরেন্স আৰু তাইৰ ভনী ৱেৰ টট ভেৰাইটি অফ ছাবজেক্ট, বিভিন্ন ধৰণৰ বিষয় শিকিছিল। ৰেংকিং তাৰ ভিতৰত আছিল ফ্ৰম ছায়েন্স এণ্ড মেথামেটিক্স, তাত আছিল বিজ্ঞান আৰু গণিত, টু হিষ্টৰী এণ্ড ফিজিক্স, ফিলচফি, পদাৰ্থ বিজ্ঞান আৰু ইতিহাস আছিল। ই নম্বৰত তোমালোকক ইয়াত আছে হুৱেন ডিড দ্য ক্ৰিমিয়েন ৱাৰ ব্ৰক আউট। ক্ৰিমিয়েন ৱাৰ কেতিয়া আৰম্ভণি হৈছিল? এইটো লিখিব পাৰা দ্য ক্ৰিমিয়েন ৱাৰ ব্ৰক আউট ইন 1853, নহ'লে তোমালোক লিখিব পাৰা ইন 1853 দ্য ক্ৰিমিয়েন ৱাৰ ব্ৰক আউট। ক্ৰিমিয়েন ৱাৰটো আৰম্ভণি হৈছিল। তাৰপিছত তোমালোকে ইয়াত পাবা হু ইজ কল্ড দ্য লেডি উইথ দ্য লেম্প। কাক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হৈছিল? ইয়াত সুন্দৰকৈ এনচাৰটো দিয়া আছে এফ নম্বৰটো ফ্লোরেন্স নাইটিঙ্গেল ৱাজ কল্ড দ্য লেডি উইথ দ্য লেম্প। এইটো ঊৰ্ধ্বকমাৰ ভিতৰত দি দিছোঁ। তোমালোকৰ এইটো ইয়াত কোৱা হৈছে ফ্লোরেন্স নাইটিঙ্গেলক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হৈছিল। তাৰপিছত জি নম্বৰটো কোৱা হৈছে হুৱেন এণ্ড হুৱেৰ ডিড ফ্লোরেন্স ডাই। ফ্লোরেন্স নাইটিঙ্গেল কেতিয়া মৃত্যুবৰণ কৰিছিল আৰু ক'ত কৰিছিল? এইটো সুন্দৰকৈ জি নম্বৰটো এনচাৰ তোমালোকে নিশ্চয় চাই আছা। ইয়াত আছে অন 13 আগষ্ট 1910 এট মাইফেয়াৰ লণ্ডন ফ্লোরেন্স ডাইড। 13 আগষ্ট 1910 চনত লণ্ডনৰ মাইফেয়াৰ নামৰ ঠাইত ফ্লোরেন্সৰ মৃত্যুবৰণ হৈছিল। এইখিনি তোমালোকৰ আছিল 1 নম্বৰ কুৱেশ্যন এনচাৰ, আৰু 2 নম্বৰ কুৱেশ্যন এনচাৰখিনি পিছৰ পাঠত তোমালোকে পাই যাবা।